আপুনি সাজি কাচি আহক, মই অকণমান গৈ থাকোঁ। তুমি আমি আতি ও যত লোক দেখা আসিলো হবে পূর্বত সম্প্রতি হবহি আছো বিদ্যমান ও থাকিব পাছ কালত তুমি আমি আদি অৰ্জুনক কৈছে তুমি মই আদি কৰি যিমান আছে সকলোবিলাক বোলে আমি আগতো আছিলো আৰু এতিয়াও আছো আৰু থাকিব পাছ কালত পিছতো থাকিম অৰ্জুনক কৈছে। এতিয়া মই আপোনালোকক প্ৰশ্ন কৰিছো আপোনালোক আগত আছিলে বুলি কৈছে নহয়, কি আছিলে এবাৰ কওকচোন, প্ৰত্যেকে কওক। ইয়াৰ আগৰ জন্মটোত কি আছিলে আপোনালোকে মনত আছেনে নাই? নাই নাই কাৰো নাই। অকণমান আছে কম দিয়ক। নিগনি আছিলো আগৰ জন্মত, কাপোৰ কুটোতে এতিয়া দৌৰি হ'ল নেকি? এই লোকৰ কাপোৰবোৰ কুটি ধুইছিল। আগৰ জন্ম মানে 84 জন্মৰ কথা কৈছে। আমি আগত 84 বাৰ জন্ম লাভ কৰিছিলো। 84 লাখ বাৰ জন্ম গ্ৰহণ কৰি আহিছো। প্ৰথমতে গছত জন্ম হৈছো 20 লাখ বাৰ, পানীত জন্ম হৈছো 11 লাখ বাৰ, পোক পতংগত জন্ম হৈছো 9 লাখ বাৰ, পশুত জন্ম হৈছো 30 লাখ বাৰ, পক্ষীত জন্ম হৈছো 10 লাখ বাৰ, বান্দৰত জন্ম হৈছো 4 লাখ বাৰ। সববিলাক যোগ কৰিলে 84 লাখ বাৰ হয়। তাকেই 84 নৰক বুলি কয়। এতিয়া আমি 84 নৰক ভুক্তি আহিছো। অৱশ্যে তাতো বহুত কথা আছে। আমি আপুনি মই ইয়াত থকা সকলো শেষৰ জন্মটো 84 লাখৰ শেষৰ জন্মটো বান্দৰ বুলি কয়। বান্দৰত 4 লাখ বাৰ জন্ম হয় বোলে। আমি কিন্তু বান্দৰত 4 লাখ বাৰ জন্ম হৈ অহা নাই। আমাৰ আগৰ জন্মটো মানুহ আছিলে, আপোনালোকৰো আগৰ জন্মটো মানুহ আছিলে। কেনেকে মানুহ আছিলে ইয়াৰ প্ৰমাণ ক'ত আছে? প্ৰমাণ আছে। কেলে বান্দৰৰ পৰা যিটো মানুহৰ জন্ম হ'ব তাৰ জ্ঞানটো সীমিত হ'ব, তাৰ জ্ঞান ইমান নাথাকে। পশু পক্ষীৰ পৰা পশু পক্ষীৰ জ্ঞানটো সীমিত। কিন্তু মানুহৰ পৰা মানুহ কিয় জন্ম হয়? ঈশ্বৰক এইটো গীতাতে কৈছে, পিছত কৈছে ঈশ্বৰক অৰ্পি কৰ্ম কৰিবা প্ৰবন্ধে তেবে কোনো কালে নকৰিবে কৰ্ম বন্ধে। কৃষ্ণে বোলে অৰ্জুনক কৰ্মৰক মৰ্ম ঈশ্বৰৰ অৰ্থে কৰে তাকে বোলে কৰ্ম, তাকেহে কৰ্ম বুলি জানিবা তত্ত্ব সাৰ, আৰু যত কৰ্ম কৰে সকলো সাৰ। এতিয়া ঈশ্বৰৰ কৰ্ম কৰিলে এইটো সাৰ হয় বুলি কৈছে। তাৰপিছত পূৰ্ব সংস্কাৰৰ ফলত আমি মানুহৰ জন্ম পালো। দেহৰ এই জন্ম তিলমি কোনো দেহ পাই মুহুৰ কৰ্মৰ তিল মাত্ৰ নষ্ট নাই। গতিকে দেহৰ জন্মলভি কোনো দেহ পায়, তাৰমানে মানুহৰ দেহটো এৰি আমি পুনৰ মানুহৰ জন্ম পাইছো।
কাৰণ আমাৰ সংস্কাৰ আছে, পূৰ্বজন্মৰ সংস্কাৰ আছিলে, যি সংস্কাৰৰ ফলত আমি ভক্তি লাভ কৰিব পাৰিছো। বুজিবে নাপাইলে ভক্তি ভ্ৰষ্ট হইলা তাৰ, আৰু জন্মে ভক্তি হইবে পূৰ্ব সংস্কাৰ। ভক্তি আছিলে কিন্তু আমি সম্পূৰ্ণ কৰিব নোৱাৰিলো, সেইকাৰণে আমি আকৌ ভক্তি কৰিবলৈ আমি এটা সুবিধা পাই গলো। ঈশ্বৰে আমাক এইটো প্ৰদান কৰিলে, সেইকাৰণে আমি পুনৰ মানুহৰ জন্ম হৈছো। আমাৰ পূৰ্বজন্মটো এতিয়া আপোনালোকে বুকু ডাঠি কব বা আমি কব পাৰিম যে আমাৰ আগৰ জন্মটো মানুহৰ জন্ম আছিলে। কৃষ্ণ হে ৰাম গুলিবা ঈশ্বৰ জন্ম মৃত্যু শূন্য, তুমি থাকা সৰ্বঠাই, আন যত লোক কতো উপজয়, এই কতোবা মৰিয়া যায়। কৃষ্ণ হৰি ৰাম কৃষ্ণ। হে ৰামেকে হৰিৰত বাল্য যুৱা জৰা, হুৱে যেন পুৰুষৰ দেহ এৰি জীৱে, আন দেহে জন্মে, মৃত্যু হেহি পতন্তৰ। দেহ এৰি জীৱে আন দেহ জন্মে, মৃত্যু হেৰি পতন্তৰ। মৃত্যুটো কেনেকে দেখুৱাইছে? এই একেটা জীৱতে আমি মানুহতে প্ৰথমতে আছিলো বাল্য, তাৰপিছত যুৱা, তাৰপিছত বৃদ্ধ হৈ গল, তাৰপিছত জৰাই পালে একেবাৰে মৃত্যুলৈ লৈ গল। এতিয়া একেটা দেহতে থাকি আমাৰ দেহৰ যিটো অৱস্থা হয়, জীৱৰো সেইটো অৱস্থা বোলে। কাৰণ এটা দেহৰ পৰা অন্য এটালৈ অন্য এটা অৱস্থালৈ যায়, তাৰমানে সেইটো দেহ এইটো দেহ, তাৰপিছত অন্য এটালৈ যাব সেইটো দেহ। কৃষ্ণ হে ৰাম একে শৰীৰত বাল্য যুৱা জৰা, হুৱে যেন পুৰুষৰ দেহ এৰি জীৱে, আন দেহে জন্মে, মৃত্যু হেহি পতন্তৰ। যদি বোলাৱাৰো এই দেহে নষ্টে, ইটো দেহ নষ্ট যায়, আন দেহ এৰি পুনৰবাৰ আহি, ভিন্ন জীৱ লোক জয়। হে কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ আজি আমাৰ কৃষ্ণৰ প্ৰাথমিক শাখাৰ ব্যক্তিগত জনা গৃহত যি গীতা পাঠ অনুষ্ঠান চলি আছিল, ইয়াত আমাৰ আলোচক বা সমাজে নিশ্চয় আপোনালোকক যথেষ্ট ইয়াত ভাঙনি দিলে। আমি আচলতে এই আলোচক বুলি নহয়, আমাৰ গুৰুজনাৰ বাক্য আমি উলংঘন কৰিব নোৱাৰি। গুৰুজনাই আমাক এই স্থানলৈ আমন্ত্ৰিত কৰাৰ কাৰণে আমি স্থানভাৱে অৱতীৰ্ণ হৈছোঁ। গতিকে আমি আজি শ্ৰীমদ গীতা শাস্ত্ৰভাগ বাপজনাই
কৰিছে। ইয়াত ওলাইছে মৰণ। মৰণ শব্দটোৱে আকৌ জীৱৰ জন্ম বুলি কৈছে। যদি মৰণটোৱে যদি জন্ম হয় তেতিয়াহ'লে আমি অকণমান চিন্তা কৰিবলগীয়া। তাৰমানে মৰিলেহে জন্ম হয়। জীৱৰ জন্মটো হ'ব মৰিলেহে জন্ম হ'ব। যেনেকে জীৱ বুলি কৈছে দেহটো যেতিয়া ত্যাগ কৰিব, সেই দেহটো ত্যাগ কৰিলে অন্য দেহত যেতিয়া হ'ব সেইটোকে জন্ম বুলি কৈছে। সেইটো আকৌ আমাক কৈছে যে জন্ম যুগৰ চিহ্ন পাইলে অপৰ চিহ্নৰে জীৱবিলাকৰ কি হয়, এটা জীৱৰ পৰা আন এটা জীৱলৈ যেনেকে আমাৰ যাবলগীয়া হয়, সেইটো মানে যুগ এটাই যুগটো আপুনি জীৱবোৰে ধৰি ল'লে, যুগটোৱে যেতিয়া এডাল মানে ঘাঁহত যেতিয়া অৱতীৰ্ণ হৈছে, তাৰ পৰা অন্য এডাল ঘাঁহ যেতিয়া এৰিব যাবগৈ, যিডাল ঘাঁহ এৰিব যাব সেইটোৱে মৰণ বুলি কৈছে। হয়নে? আৰু সেই ঘাঁহডাল এৰি দিয়াৰ পিছত সেইটো তাৰ মানে সেইটো অৰ্থটো বিল হৈ গ'লে অন্য এডাল যুগত আশ্ৰয় ল'লে, অন্য এডাল ঘাঁহত আশ্ৰয় ল'লে, জীৱৰ সেই পতন্ত্ৰ বুলি কৈছে। গতিকে আমি মৰণৰ পিছতহে জন্ম। সেইকাৰণে আমাক কৈছে যে মৃত্যুৰ ভয় মানে মৃত্যুৰ হোৱাটো যিটো ভয় হ'ব, সেইটো মৃত্যুৰ ভয় হ'লেহে আকৌ জন্ম। কাৰণ মৃত্যুটো হাত সাৰিব পাৰিব লাগিব। মৃত্যু হাত সাৰিলে জন্ম মৃত্যুৰ পৰা ৰক্ষা কৰিব। গতিকে এতিয়া আমি মাত্ৰ গুৰু বাক্যষাৰহে পালন কৰিছোঁ। বাপজনে সকলো কৈ যাব, আমি মাত্ৰ জেগাডোখৰ মানে পূৰ্ণ কৰা হৈছে। এতিয়া আমাৰ সাংখ্য যুগটো চমুকে ক'বলৈ গ'লে মানে যে পঞ্চভৌতিক দেহটোৰ কথা কৈছে। পঞ্চভৌতিক দেহটো তাৰমানে ইয়াত দেহৰ অৰ্থটো ভাঙি আছে যে দেহ এইটো হৈছে দেহৰ মৃত্যু হৈছে, জীৱৰ মৰণ নাই। এই পঞ্চভৌতিক দেহটোৰ কথা কৈ আছে। আমাৰ বৰুণবাবুৱে প্ৰশ্ন কৰিছিলে যে সাংখ্য যুগ মানে কি? সাংখ্য যুগটো আচলতে পঞ্চভৌতিক দেহটোৱে তত্ত্ব বুজাই আছে। এই দেহটোক লৈ অৰ্জুনে চিন্তাত পৰিছিলে বা মোহত পৰিছিলে বা বিষাদ যুগত আহিছিলে। সেইকাৰণে বিষাদ যুগৰ পিছতে সাংখ্য যুগটো দিছে পঞ্চভৌতিক দেহটোক বুজাবৰ কাৰণে, যে দেহটো য'ৰ পৰা আহিছিলে ক'লে সমস্তখিনি পাঁচ প্ৰকাৰে গুচি যাব, মাত্ৰ আত্মাটোহে ৰ'ব। গতিকে এইবিলাক কোনো ভ্ৰমটো এৰা এনেকুৱা এটা বুজাবলৈকে এই সাংখ্য যুগটো দিছে বুলি। কৃষ্ণ কৃষ্ণ। এতিয়া এটা কথা আকৌ স্পষ্ট হৈ গ'ল, দেখিছেনে? যিটো নেকি ময়ে ক'ব পৰা নাই, আজি বাপজনে আহি এটা নতুন তত্ত্ব দিলে। আপোনালোকে শুনিলে দেহ তত্ত্ব। বহুজনে একেবাৰে তত্ত্বলৈ গুচি আহিলে, তত্ত্বলৈ লৈ আহিলে দেহ তত্ত্ব। দেহ তত্ত্ব আৰু বহুত আছে, তাৰ ভিতৰত এইটো এটা দেহ তত্ত্ব। দেহটো পঞ্চভৌতিক দেহ বুলি কয়। পাঁচটা ভূতেৰে, পাঁচটা পদাৰ্থৰে গঠন হৈছে আমাৰ দেহটো। এই পাঁচটা হ'ল খেতিয়ক, তেজ, মৰুদ, ব্ৰহ্ম, জল, স্থল, অগ্নি, আকাশ আৰু বায়ু। এই পাঁচটা তত্ত্বৰে আমাৰ দেহটো গঠিত হৈছে। স্থলৰ পৰা, মাটিৰ পৰা আমাৰ পাঁচটা পদাৰ্থ আমাৰ দেহত গঠন হৈছে। সেইকেইটা হ'ল মাটিৰ পৰা কি কি আহিছে? আমাৰ হাড়, মাংস, ছাল, চুলি আৰু নখ। এই পাঁচটা পদাৰ্থ আমাৰ মাটিৰ পৰা গঠন হৈছে। খেতি, পানীৰ পৰা পাঁচটা হৈছে। শোণিত, শুক্ৰ, মজ্জা, মল আৰু মূত্ৰ। এই পাঁচটা আমাৰ পানীৰ পৰা গঠন হয় বোলে, দেহটো গঠন হয়। তেজ অগ্নিৰ পৰা,
অগ্নিৰ পৰা 5টা আহিছে। ক্ষুধা, তৃষ্ণা, নিদ্ৰা, ক্লান্তি আৰু আলস্য, এই 5টা অগ্নিৰ পৰা আহিছে দেহলৈ। তাৰপিছত বায়ুৰ পৰা আহিছে। বায়ুৰ পৰা 5টা আহিছে। সেইকেইটা হ'ল চালন, ক্ষেপণ, ধাৰণ, সংকোচন আৰু প্ৰসাৰণ। অৰ্থকেইটা বুজি পাইছে নাই জানো প্ৰভু সমস্ত? চালন মানে যোৱাটো কৈছে, চলন, চলন্তি যিটো হয় যোৱা। তাৰপিছত ধাৰণ, ধাৰণ মানে ধৰাটোক ধাৰণ বুলি কৈছে। ক্ষেপণ, আমি গলি মাৰিছো যিটো, সেইটো ক্ষেপণ, সেইটো বায়ুৰ দ্বাৰা হৈছে। তাৰপিছত সংকোচন, আমি কোচাইছো, হাত ভৰিবিলাক কোচাই আনো, সেইটো সংকোচন। মেলি দিছো, এইটো প্ৰসাৰণ। এই 5টা বায়ুৰ দ্বাৰা হয়, বায়ুৰ পৰা পাইছো আমি। তাৰপিছত আকাশৰ পৰা 5টা পাইছো। কাম, ক্ৰোধ, লোভ, মোহ আৰু লজ্জা, এইকেইটা আকাশৰ পৰা পাইছো। এই 5টা 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 5 5 25টা হ'ল। এই 25টাৰ লগত আৰু 3টা যোগ দিলে 28টা হয়। 28 তত্ত্ব বুলি এটা কোনোবাই কয়, আপোনালোকে শুনিছে নাই জানো? সেইকেইটা মন, বুদ্ধি আৰু অহংকাৰ। এই 3টা লগ লগালে 28টা হয়, 28 তত্ত্ব বুলি কয়। আৰু সেই 28 তত্ত্বটোকে কিছুমানে নি পেলাই ক'ত লগালেগে? এই জাম্বুবানৰ লগত যুদ্ধ কৰা হেনো 28 দিন হ'ল, সেইকাৰণে 28 দিনটোকে 28 তত্ত্ব বুলি কয়। প্ৰকৃততে সেইটো নহয়, আকৌ সেইটো নহয়। জাম্বুবনে যুদ্ধ কৰিছিলে 28 দিন হয়, 28 দিন যুদ্ধ কৰিছিলে, তাৰ 28 তত্ত্ব এইটো নহয়। তাক মানে বিশ্লেষণ কৰি দিব নোৱাৰে। মই বহুত কেইজনকে শুনিছো 28 তত্ত্বটোলৈকে জানিছে, কিন্তু বিশ্লেষণটো, আমাৰ বিশ্লেষণটো সম্পূৰ্ণ মিলি যাব লাগিব কৃষ্ণ। গতিকে সেইকেইটা হ'ল গতিকে এই দেহৰ তত্ত্বটো এইকাৰণে আনিলো, আমাৰ বাপজনে অলপমান উনুকিয়াই দিলে। এতিয়া আকৌ জীৱটো কলৈ যায়, কেনেকুৱা কথা, সেইখিনি আমাক এই শাস্ত্ৰই কৈ আছে।